আকৌ এবাৰ মামাৰ চৰকাৰ, আকৌ এবাৰ মামাৰ চৰকাৰ। নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজ, 4 তাৰিখ আহি আছে। চৰকাৰ কাৰ হ'ব বাৰু জনাওক আপোনালোকৰ মতামত। আৰু মোৰ মতামত হৈছে মামা জিন্দাবাদ, চৰকাৰটো বিজেপিৰে হ'ব। চৰকাৰ বিজেপিৰে হ'ব, ইয়াত কোনো সন্দেহ নাই। তথাপিও আপোনালোকে নিজৰ নিজৰ মতামত জনাব। আমাৰ যিটো অপেক্ষা আছিলে সেই অপেক্ষাৰ অন্ত পৰিব এতিয়া। কিবা এটা ভাল লাগি আছে, 4 তাৰিখৰ কাৰণে ৱেইট কৰি আছো। আপোনালোকেও অপেক্ষা কৰি আছে চাগে। গতিকে আপোনালোকৰ মতামতখিনি জনাব। মামা জিন্দাবাদ দেই, মামা জিন্দাবাদ। আৰু এটা কথা কি জানেনে, কিছুমান মানুহক দেখিলো আচৰিত হৈছো মই। মানে মিছা কথা তেওঁলোকে ইমান ধুনীয়াকে ক'ব পাৰে, সুবহানাল্লাহ, কিয়া বাত হে ইয়াৰ। ইমান ধুনীয়াকে মিছা কথা ক'ব পাৰে, ইমান ধুনীয়াকে মিছা সপোন দেখাব পাৰে, আকাশত চাং বান্ধিব পাৰে। মাত্ৰ নিজৰ কুৰ্চীখন, নিজৰ চকীখন সুৰক্ষিত কৰিবলৈ কাৰণে, নিজকে বিধায়ক বনাই ৰাখিবলৈ কাৰণে এইবোৰ নাপায়। এইবোৰ বেয়া কথা। আমি ধাৰ্মিক হ'ব লাগে নহয়। আৰু যিটো সত্য কথা, যিটো আমি প্ৰমাণ পাই আছো ন, সেইখিনি ৰাইজক কৈ দিব লাগে। কাৰণ মৰিবতো লাগিব, হয় পুতিব নহয় জ্বলাব। গতিকে সেই ভয়টো আমাৰ মনত থাকিব লাগিব। আচলতে আধ্যাত্মিকতা নাথাকিলে মানুহৰ মনত ভয় নাথাকে, মৃত্যুৰ ভয় নাথাকে, বা মৃত্যুৰ পিছত যে ভগৱানৰ ওচৰত যাব লাগিব সেইবোৰ ভয় নাথাকে। কিছু নেতাক মই দেখিছো, বুজি পাইছেনে? কিছু পুৰণি নেতা আৰু কিছু নতুনকে মানে নেতা হবলৈ বিচাৰি ফুৰিছে। এনেকুৱা মানে ধুনীয়াকে কথাবোৰ তেওঁলোকে কয়, সহজ সৰল মানুহে ভাবে এইবাৰ হ'ল আৰু, এইবাৰ আৰু চৰকাৰ গঠন কৰিব আৰু, এইবাৰ আমি বাচি যাম আৰু, মানে এনেকুৱা সপোন দেখাই দিব, মানে কি ক'ম আৰু। কিন্তু সেই নেতাসকলে জানে যে তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে, কোনো চান্স নাই। তেওঁলোকে মাত্ৰ নিজৰ ভোটখিনি ল'বলৈ কাৰণেহে, নিজকে জিকাবলৈ কাৰণে, নিজক বিধায়ক বনাবলৈ কাৰণেহে তেওঁলোকে এইবোৰ কথা কৈ ফুৰে। তেওঁলোকে পৃথিৱীৰ কথাটো গম পাই আছে, জানি আছে, কোন জিকিব কোন হাৰিব তেওঁলোকেও জানি আছে। ঠিক আছে, তাৰ পিছতো তেওঁলোকে মিছা কথাখিনি কৈছে। গতিকে মই তেওঁলোককো অনুৰোধ জনাম, এইবোৰ কৰিব নাপায়। 2 দিনীয়া জীৱন দেই। মিছা কথাবোৰ ইমান ধুনীয়াকে ৰং লগাই একদম ধুনীয়াকে সজাই পৰাই কোৱাৰ এইটো এটা কলা, কিন্তু আমি আচলতে নোৱাৰিলো। সেইটো কাৰণে আমি নেতা হ'ব নোৱাৰিলো। কাৰণ সঁচা কথাবোৰ মুখেৰে ওলাই যায়, ভক ভককে ওলাই যায়, বুজি পাইছেনে? সহ্য নহয়, তো সহ্য কৰিবও নোৱাৰো। যি কি নহওক, আপোনালোকেও জনাব আপোনালোকৰ মতামত। 4 তাৰিখে চৰকাৰ কাৰ হ'ব? মামাটো জিকিবই, কোনো সন্দেহে নাই। মামাৰ চৰকাৰ হ'বই। আপোনালোকে চাই থাকক, আপোনালোকে লিখি ৰাখক। ঠিক আছে, তাৰপিছতো ধৰক নিজৰ নিজৰ এটা মানুহৰ সপোন থাকে, কিছু নিজৰ বিশ্বাস থাকে। গতিকে আপোনালোকে জনাবচোন আপোনালোকৰ মতামত। বাকী ভালে থাকক। 4 তাৰিখৰ পিছত আলোচনা কৰিম। বহুত আলোচনাই কৰিবলগীয়া আছে, বহুতে মুখা খুলিবলগীয়া আছে, বহুতেই জঁপিয়ালে, বহু বেয়া বেয়া কথা ক'লে। যোৱা 3 মাহে তেওঁলোকৰ বহুত ভাষণ শুনিলো। কেইটামান টকা উপাৰ্জন কৰিবলৈ কাৰণে বহুতেই বহুতৰ দালালি কৰিলে। বহুতেই গৈ পেলাই মানে কেইখনমান গামোচা লাগে, বাছ গামোচা কেইখনমান ল'বলৈ কাৰণে বিভিন্ন জেগাত মেল মিটিং কৰা দেখিলো। তেনেকুৱা বহু নেতা ওলাইছে। গতিকে তেওঁলোকৰ অপাৰেশ্যনটো হ'ব। আজাৰী জিন্দা আছে, গতিকে আজাৰীয়ে কৰিব। কিন্তু বাছ 4 তাৰিখে আমি যিটো আমাৰ আশা, বা যিটো ঈশ্বৰ আল্লাহ ভগৱানে যিটো আশীৰ্বাদ দিব আমাৰ অসমত, আমি সেই 4 তাৰিখটো পাৰ কৰি লওঁ। তাৰপিছত আলোচনা আমি সকলোৱে কৰিম, জোৰদাৰ আৰু ভালকে আমি আলোচনা কৰিম, যাতে তেওঁলোকৰ মুখা খুলিব পাৰোঁ, তেওঁলোকক যাতে আমি ৰাইজৰ মাজত চিনাকি কৰাই দিব পাৰোঁ। ৰাইজক ধোকা দিয়াৰ যিটো পৰিণাম সেইটো তেওঁলোকে বুজিব পাৰিব এইবাৰ। আৰু মই ৰাইজকো অনুৰোধ কৰিম, আপোনালোকেও কথাটো ভাবি চাব। আপোনালোকক ধোকা দি যিসকলে ভোট ল'লে, আমি চৰকাৰ গঠন কৰিব পাৰিম বুলি কৈ সপোন দেখাই যিসকলে আপোনালোকৰ পৰা ভোটটো ল'লে, তেওঁলোকৰ বিচাৰ আপোনালোকে কি কৰিব এইবাৰ? এইবাৰ তেওঁলোকৰ বিচাৰ আপোনালোকে কি কৰিব? আপোনালোককতো সপোন দেখাইছে নহয়, আমাৰ চৰকাৰ হ'ব, উচকে বাদ হেন কৰেগা তেন কৰেগা, হেন কৰেগা তেন কৰেগা, এইবোৰ যে কৈ পেলাই আপোনালোকৰ পৰা ভোটটো যে ল'লে, আপোনালোকে তেওঁলোকৰ একো বিচাৰ নকৰিব নেকি এইবাৰ? নিশ্চয় আপোনালোকে কিবা এটা বিচাৰ কৰিব লাগিব তেনেকুৱা বিধায়কসকলক বা তেনেকুৱা নেতাবিলাকক যিসকলে আপোনালোকৰ ভোট লৈ জিকিলে কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰিলে। তেওঁলোকৰ কথা আপোনালোকে ভাবি চাবচোন। এওঁলোকেই আমাৰ শত্ৰু নহয় জানো? এওঁলোকে আমাক ডুবোৱা নাই জানো? কথাবোৰ আপোনালোকে ভাবি চাব। ভাবি পেলাই আপোনালোকৰ যিটো ভাল লাগে সেইটোকে কৰিব। বাকী মামা জিন্দাবাদ, বিজেপি জিন্দাবাদ, NDA জিন্দাবাদ। ধন্যবাদ।